সোণাপুৰৰ কচুতলিত অভাৱনীয় পৰিৱেশ কচুতলি এৰি অন্য স্থানলৈ ৰাওনা হৈছে বহু লোক কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জাননীৰ পিছতে ঘৰবাৰী এৰিছে এই সকল লোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাস কৰা এই সকল লোকলৈ ঘৰ মাটি খালি কৰিবলৈ 3 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে ইফালে আজি কচুতলিত স্থানীয় দল সংগঠনৰ প্ৰতিবাদ দেৱব্ৰত শইকীয়া বদৰুদ্দিন আজমল আমিনুল ইছলাম ৰেজাউল কৰিমকে ধৰি কেইবাগৰাকীও নেতাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ এই নেতাসকলৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগ স্থানীয় দল সংগঠনৰ আজি কিয় যাব লগা হল উচ্ছেদ কৰি দিছে কি কৈছে নোটিছ দিছে যাব লাগে জায়গা খালি কৰিব লাগে ভাঙি দিছে আপোনালোকৰ মাটি মিয়াদি মাটি আছিল নে চৰকাৰী মাটি মিয়াদি মাটি কাৰ পৰা লৈছিলে মাটি মাটি আমি মিকিৰ মানুহৰ পৰা লৈছিলো এতিয়া ক'ত যাব আজি এতিয়া গুৱাহাটী যাম গুৱাহাটী জায়গা কৰিব আমি 20 বছৰ মান হ'ল আজি কিয় যাব লগা হল আজি আমাক উচ্ছেদ কৰিছে কাৰণে আমাৰ যাব লগা হৈছে কি হৈছে ইয়াত বোলে কিবা হেৰি ভূমিবিলাক বোলে হেৰি চৰকাৰী ভূমিবিলাক মাটি কাৰ পৰা কিনিছিলে আমি মাটি কিনিছিলো হেৰি আদুৰবৰ পৰা 14-15 বছৰ মান আগত কিমান বিঘা কিনিছিলে মাটি আমি তেতিয়া কিনিছিলো হেৰি 20,000 কে বিঘা 20,000 কেই বিঘা কিনিছিলে আমি 1 বিঘা মান কিনিছিলো আজি ক'ত যাবি এতিয়া আজি এতিয়া মাইঙত